কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰঘুলি সমল কেন্দ্ৰৰ যি ৰাইজৰ উৎসৱ অনুষ্ঠানটি আমাৰ বৰঘুলি বিলপাৰত পাতিবলৈ দি আমাক যি উৎসাহ যোগালে, কাৰণ এই অনুষ্ঠানটোৰ জৰিয়তে আমি এই অঞ্চলৰ এক শিক্ষাৰ জাগৰণ তুলিব পাৰিম বুলি আমি আশা কৰিছোঁ। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী বা ইয়াৰ অভিভাৱকসকলে দেখিছে যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ অনুষ্ঠান ল'ব পাৰি বা ছাত্ৰ ছাত্ৰীসকলেও এই অনুষ্ঠানটোৰ জৰিয়তে যথেষ্ট আগ্ৰহী হ'ব বুলি মই অনুভৱ কৰিছোঁ। সেয়েহে এই অনুষ্ঠানটি আমাৰ এই বিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে আমাৰ এই সমল কেন্দ্ৰৰ CRC মহোদয়ক কৃতজ্ঞতা জনোৱাৰ লগতে আমাৰ এই অনুষ্ঠানটিত বিভিন্ন বিদ্যালয়ৰ পৰা আহি অনুষ্ঠানটি আগবঢ়াই লৈ যোৱাত সহায় কৰাৰ বাবে মই সকলোলৈকে এই কৃতাৰ্থ জ্ঞাপন কৰিছোঁ। সমগ্ৰ শিক্ষা অসম আঁচনিৰ অধীনত কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰঘুলি সমল কেন্দ্ৰৰ অন্তৰ্গত বৰঘুলি বিলপাৰ প্ৰাথমিক বিদ্যালয়ত আজি ৰাইজৰ যি উৎসৱ, অসম চৰকাৰ তথা শিক্ষা বিভাগৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ। আজি বিভিন্ন কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰঘুলি সমল কেন্দ্ৰৰ প্ৰায় 13-14খন স্কুল আহি ইয়াত সংলগ্ন হৈ একেধৰণে সকলোৰে উলহ মালহেৰে আজিৰ ৰাইজৰ উৎসৱ উদযাপন কৰে। আৰম্ভণিতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰ্যসূচীৰে আৰম্ভ হয়। মায়াবিনী গীতেৰে প্ৰথমটো কাৰ্যসূচী, তাৰপিছতে শোভাযাত্ৰা, পৰৱৰ্তী পৰ্যায়ত কুইজ কম্পিটিশ্যন, তাৰপিছত কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰতিযোগিতা। সকলো দিশতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণে আমাক সঁচাকৈ উৎসাহিত কৰি তুলিছে। তেওঁলোকৰ সঁচাকৈ এনেধৰণৰ এটা পিছপৰা অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভাৰ বিকাশ হৈছে, সঁচাকৈ আমি শলাগ লৈছোঁ। যিটো পৰ্যায় এটা সময়ত শৈক্ষিক পৰিৱেশ কেনেধৰণৰ আছিল আৰু আজিৰ পৰিৱেশ সঁচাকৈ পৰিৱৰ্তন হৈছে। এয়া পৰিৱৰ্তনৰ জয়যাত্ৰা আমি গাইছোঁ, আমি পৰিৱৰ্তন বিচাৰিছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে, যেতিয়া আমি সপোন ৰচোঁ, সেই সপোন আমি ৰচিলে আৰু এদিন নহয় এদিন সেইটো দিঠকত পৰিণত হয়। আমি সপোন ৰচিব লাগিব আৰু সেই সপোন আমি ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই সপোন ৰচিছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা, ছাত্ৰ ছাত্ৰীসকলৰ গীতৰ যি সুৰ তুলিব পৰা হৈছে, সঁচাকৈ এই শলাগ লৈছোঁ তেওঁলোকক। লগতে শলাগ লৈছোঁ এই এটা ভিতৰুৱা অঞ্চলত অভিভাৱকসকলৰ যি ভূমিকা, তাকো আমি শলাগ লৈছোঁ। আগত বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীৰ যিটো গতি, সেই গতিৰ তুলনাত আজিৰ কিন্তু বিদ্যালয়ৰ গতি, ছাত্ৰ ছাত্ৰীসকলৰ যি বিদ্যালয়মুখী হোৱাৰ যি পৰিৱেশ, এইটো এটা ৰাইজৰ উৎসৱৰ তাৰ এটা অংগ বুলি ক'বলৈও ভুল নহয়। ছাত্ৰ ছাত্ৰীসকল আৰম্ভণিৰ পৰা অন্তিমটো মুহূৰ্তলৈকে প্ৰতিটো অনুষ্ঠানত তেওঁলোকৰ সক্ৰিয় ভূমিকা অংশগ্ৰহণেৰে সঁচাকৈ এটা উত্তৰণৰ দিশ বুলি আমি ক'ব পাৰোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক আজি ইয়াৰ এই অনুষ্ঠানৰ মাধ্যমে আমি যে ভৱিষ্যতে এটা নতুন এখন অসম, নতুন এখন ভাৰত আমি দেখিবলৈ সক্ষম হ'ম। ছাত্ৰ ছাত্ৰীসকলৰ যিটো শিক্ষা বিভাগৰ এটা উদ্দেশ্য আছিল, লক্ষ্যৰ উদ্দেশ্য যে ছাত্ৰ ছাত্ৰী অকল শৈক্ষিক দিশত উত্তৰণ হ'লেই নহ'ব, তেওঁলোকক শৈক্ষিক দিশৰ লগতে আন সকলো দিশ, মানে ক'বলৈ গ'লে 360 ডিগ্ৰী এংগুলত যি বিকাশ হ'বলৈ হলিষ্টিক ডেভেলপমেণ্ট বুলি কোৱা হয়, সেই হলিষ্টিক ডেভেলপমেণ্টৰ কথা কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল কিতাপৰ পুথিগত জ্ঞানেৰে জ্ঞানী নহয়, বাহ্যিক জগতৰ যিখিনি দিশ আছে, সকলো খেল জগতৰ পৰা আদি কৰি সকলো দিশতে জড়িত হৈ নিজক বিকশাই তোলাটোৱেই আচল কথা। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল এইধৰণে যদি অগ্ৰসৰ হয়, আমি নিশ্চয় এখন নতুন অসম, নতুন ভাৰত আমি দেখিবলৈ সক্ষম হ'ম। সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ। এনেধৰণৰ এটা সুন্দৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিজেও পাইছোঁ আৰু আপোনালোককো আহি পেলাই ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাই আৰু এখন সুন্দৰ অসমৰ সপোন ৰচাৰ কামনাৰে এইখিনিকে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি আমাৰ বৰঘুলি সমল কেন্দ্ৰত আমি 1 নং বৰঘুলি বিলপাৰ প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ আমি বৰ আনন্দপূৰ্ণ আৰু আড়ম্বৰপূৰ্ণভাৱে আমি অনুষ্ঠিত কৰোঁ। শিক্ষাৰ ক্ষেত্ৰত এখন বিদ্যালয়ৰ মূল চালিকা শক্তিয়ে হৈছে ৰাইজ আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমন্বিতে একেটা পথেৰে একে খোজেৰে আগবাঢ়ি গ'লেহে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক সকলো সাৰ্বাংগীন বিকাশ হোৱাটো হ'ব বুলি আমি ভাবোঁ। সেই হিচাপে অসম চৰকাৰে এটা নতুন যুগান্তৰকাৰী
সিদ্ধান্ত লৈ পদক্ষেপ লৈ যে ৰাইজৰ উৎসৱ প্ৰত্যেক বছৰে স্কুল বা সমল কেন্দ্ৰত অনুষ্ঠিত কৰাৰ এটা দিহা কৰিছিলে। সেই হিচাপে আমি বৰঘুলি সমল কেন্দ্ৰত এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছোঁ। অনুষ্ঠানটোত আমি যথেষ্টখিনি ৰাইজৰ সঁহাৰি পাওঁ আৰু তেখেতসকলে আমাক স্বতঃস্ফূৰ্তভাৱে সকলো ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়। যদিও বা মুছলমান অধ্যুষিত পিছপৰা গাঁও বুলি ভবা হয়, কিন্তু আজিৰ বৰঘুলি আগৰ বৰঘুলিৰ দৰে নহয়। আমি যোৱা 12টা বছৰৰ পৰা অত্যাধিক 14টা বছৰ দাদাসকলে আজি 20টা বছৰৰ অধিক ইয়াতে কৰ্মৰত হৈ আছে। আৰু ইয়াৰ পৰা আমি এটা কথা গম পাইছোঁ যে আজিৰ সমানে যিখিনি উন্নত সমাজ বুলি কোৱা হয়, তাৰ সমানে ফেৰ মাৰিব পৰা এইখন সমাজো আমি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে ৰাইজসকলেও আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। আজি আপোনালোকে নিশ্চয় দেখিছে যে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। কবিতা আবৃত্তি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদি কৰি বিভিন্ন প্ৰতিযোগিতাৰ মাধ্যমেৰে এটা কথা স্পষ্ট আৰু সুস্পষ্ট হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইসমূহ দিশত বিচক্ষণতা দেখুৱাব পাৰিছে আৰু সমাজৰ অন্য ক্ষেত্ৰৰ ধৰণে খোজ দিবলৈ সক্ষম হৈছে। গতিকে আমি আশাবাদী অনাগত দিনতো আমি ইয়াতকৈ আৰু উচ্চ মানদণ্ডৰ উচ্চ অভিজ্ঞতাৰে পুষ্ট ছাত্ৰ ছাত্ৰী আৰু গঢ়ি তুলিব পাৰিম। গতিকে জুবিনৰ ভাষাৰে আমি এটা কথা ছাত্ৰ ছাত্ৰীসকলক শিকাব খুজিছোঁ যে যিখন সমাজত গামোচাৰ জৰিয়তে এখন সমাজ ধৰি ৰখাটো সম্ভৱ নহ'ব যদি সেই সমাজখনে কিতাপ পঢ়িবলৈ আৰম্ভ নকৰে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক আপুনি নিশ্চয় দেখিছে যে আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক এখনকৈ আমি কিতাপ দিছোঁ। এই জয়যাত্ৰাত কিতাপেই হওক আমাৰ সম্বল আৰু অনাগত দিনবোৰত তেওঁলোকে জীৱনৰ ডাঁৰ মাৰি যাবলৈ কিতাপত থকা প্ৰতিটো শব্দ বুকুত বান্ধি আগবাঢ়ি যাওক জীৱনটোলৈ। গতিকে সেইদৰে ভাবি আমি আজি ৰাইজৰ উৎসৱটো অনুষ্ঠিত কৰিছোঁ। আমি আশাবাদী। গতিকে আপোনালোকৰ জৰিয়তে জনাইছোঁ অনাগত দিনবোৰত আপোনালোকেও এনেদৰে আমাক সহায় সহযোগিতা আগবঢ়াওক। ৰাইজকো জনাইছোঁ যে ৰাইজেহে মূল চালিকা শক্তি এখন বিদ্যালয় বা সমাজখন উন্নতি কৰাৰ ক্ষেত্ৰত। ধন্যবাদ। আমাৰ বৰঘুলি ক্লাষ্টাৰৰ প্ৰায় 21খন বিদ্যালয় আমি অংশগ্ৰহণ কৰিছোঁ ইয়াতে এই অনুষ্ঠানত আৰু ফলপ্ৰসূ হৈছে বুলি ভাবিছোঁ। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতামূলক যিটো মনোভাৱ আৰু বাকী এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি সহবিদ্যায়তনিক দিশবোৰ যেনে কবিতা, গীত, আপোনাৰ চিত্ৰাংকন এই দিশবিলাকৰো বিকাশ হ'ব বুলি আমি ভাবিয়ে এই অনুষ্ঠানটো কৰিছোঁ আৰু গতিকে সুদূৰ প্ৰসাৰী হ'ব এনেধৰণৰ চিন্তা চৰ্চাবোৰ। গতিকে আমি আশাবাদী। বঁটা বিতৰণি সুন্দৰভাৱে কৰা হৈছে আৰু আমাৰ CRCC ছাৰ দিব্যজ্যোতি ঠেঙাল ছাৰ তেখেত সম্পূৰ্ণ এই দিশত শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত তেওঁ অতিশয় চেঞ্চিটিভ আৰু গতিকে তেওঁক ধন্যবাদ দিব লাগিব। তেওঁ আৰু মোৰ স্কুল মোৰ উজ্জ্বল বৰা মোৰ কিনাৰতে দাঁতিকাষৰীয়া নিয়েৰেষ্ট স্কুলখন আৰু মজিদ আলী দেৱৰ এইখন বিদ্যালয় আমি আলোচনা কৰি ক'লে যে এইখন বিদ্যালয়ৰ সুন্দৰ পৰিৱেশ আৰু এটা কথা ঠিক এইখন বিদ্যালয় হৈছে শিক্ষাৰ ক্ষেত্ৰত প্ৰথমটো বাটকটীয়া অনুষ্ঠান। বৰঘুলিৰ প্ৰথমখন বিদ্যালয় ইয়াত 1945 চনত স্বাধীনতাৰ আগৰ এখন বিদ্যালয়। এইখন বিদ্যালয়ৰ পটভূমিতে চোতালতে আজি এক নৱযুগৰ ৰচনা হৈছে। আমি বৰ আশাবাদী।